আমাৰ পানবাৰী পঞ্চায়ত আছিলে আমি আৰু দুখন মিটিং আছে পানবাৰীত তাৰপাছতে আছে পথালিপাৰ বিপুল সঁহাৰি দি আমাৰ ওচৰত দিছে মানুহে আমি স্থানীয় মানুহক এবাৰ বিধায়ক হিচাপে একেবাৰে স্থানীয় মানুহক এবাৰ বিহপুৰীয়াত সেৱা কৰাৰ সুযোগ দিব আমি তাৰে সঁহাৰি পাইছো বিপুল সঁহাৰি আমাৰ ওচৰত আহিছে একেবাৰে বাটে বাটে গামোচা ল'ব লাগে বাটে বাটে গামোচা লৈ আহোঁতে মিটিঙৰ সময় আমাৰ দেৰি হৈ যায়গে তথাপি নিজৰ মানুহ সকলো ইয়াত আজি পানবাৰীত আৰু 3খন মিটিং আছে ইয়াৰ পাছতে আমি যাম পথালিপাৰলৈ বিপুল সঁহাৰি বিপুল সঁহাৰি আমাক একেবাৰে স্থানীয় মানুহ লাগে এইটো অকল AGP BJP কংগ্ৰেছ বুলি নহয় সকলোৱে এটাই শ্লোগান আছিলে যে আমাক বিহপুৰীয়া চাৰিসীমাৰ এজন মানুহক এবাৰ বিহপুৰীয়া সেৱা কৰাৰ সুযোগ দিব লাগে সেইটো যিহেতু কংগ্ৰেছ দলে দিলে বাকী দলে নিদিলে বাকী ৰাইজ সব একত্ৰিত হৈ পৰিছে হিতাধিকাৰী সৃষ্টিটো হিতাধিকাৰী যিসকলে পাইছে পাওক সেইটোত আমাক ক'বলৈ আমি সকলোৱে পোৱাটো বিচাৰোঁ আৰু সকলোৱে পোৱাটোৱে বিচাৰোঁ আমি হিতাধিকাৰী বুলি আৰু বেলেগকৈ আমি ক'বলৈ নাযাওঁ আমাৰে মানুহে পাইছে বহু ছাত্ৰই কংগ্ৰেছত যোগদান কৰিছে আজিও আমাৰ তালে দুটা টাৰ্ম লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি আমাৰ দলত আজি যোগদান কৰিছে আৰু BJP দলৰ পৰাও কেইবাজনে যোগদান কৰিছে AGP বহুত যোগদান কৰিছে যুৱ শক্তিটো আমাৰ লগত গুচিয়ে আহিছে আমি সকলোকে আদৰি সাদৰি লৈছোঁ আঁকোৱালি লৈছোঁ বিহপুৰীয়া উন্নয়নৰ স্বাৰ্থত একেলগে যোৱাৰ পৰিকল্পনা কৰিছোঁ ভাল লাগিছে আমি আজি পানবাৰী পঞ্চায়তত ৰাতিপুৱা 10টা বজাৰ পৰা সোমাইছোঁ আজি এনেকৈ দি কাচিকটা দি ওলাই আহি ইয়াত পাইছোঁহি বিপুল ৰাইজৰ সঁহাৰি আগতেও ভূপেন বৰা ডাঙৰীয়াৰ লগত কংগ্ৰেছৰ লগত এনেকৈ ঘূৰিছিলোঁ কিন্তু স্বতঃস্ফূৰ্তভাৱে মানুহ এনেকৈ ওলাই অহা দেখা নাই যিবোৰ জেগাত আমাৰ আগতে কংগ্ৰেছৰ 2011 চনত বা 6 চনত ভোট নাছিলে এতিয়া এইবাৰ ৰামদাৰ লগত আহি এনেকুৱা এটা ভাল লাগিছে যিবোৰ জেগাত কংগ্ৰেছৰ ভোট নাছিলে স্বতঃস্ফূৰ্তভাৱে ৰাইজ আহি দলগত হিচাপে সব জাতি জনগোষ্ঠী সকলো ৰাইজে ৰামদাক এবাৰ জিকাম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সকলো ৰাইজে এটা ভাবিছে যে এবাৰ বিহপুৰীয়া সমষ্টিত স্থানীয় মানুহ এজন লাগে আৰু সেইটো ইছ্যুলৈ সকলো ৰাইজে ৰামদাক ভোট দিম বুলি স্বতঃস্ফূৰ্তভাৱে সিদ্ধান্ত লৈছে BJPটো বিসম্বাদ আছে আপোনালোকে দেখিছে মিটিং কৰিবলৈ জিলা পৰিষদ আঞ্চলিক সদস্য কেণ্ডিডেট কিছুমান ওলাই অহা নাই কালি ৰঞ্জিত দত্ত ডাঙৰীয়া তেওঁলোকক ধমকি মাৰিবলগীয়া হৈছে মিটিং কৰিবলগীয়া হৈছে কিন্তু আমাৰ গোটেইকেইজন কেণ্ডিডেট আমি যিকেইজন একেলগে স্বতঃস্ফূৰ্ত ওলাই আহিছোঁ আৰু ৰাইজে সিদ্ধান্ত লৈছে ৰাইজে বিহপুৰীয়া সমষ্টিৰ ৰাইজে সিদ্ধান্ত লোৱাৰ পিছত আৰু BJP দলৰ কৰ্মীসকলেও মন্ত্ৰত দুখ পাই আছে সেইকাৰণে ৰাইজৰ সিদ্ধান্ত সকলো ৰাইজে সিদ্ধান্ত লৈছে যে ৰামদাক এবাৰ বিপুল ভোটক বিহপুৰীয়া সমষ্টিত জয়যুক্ত কৰিব জাতীয়তাবাদী দল আছিলে অসম গণ পৰিষদৰ দলটোক বৰ্তমান সময়ত BJPয়ে গিলি পেলাইছে বুলি ক'ব পাৰি সেয়েহে জাতীয়তাবাদী অসম গণ পৰিষদ দলটোৱেই নাই আৰু বৰ্তমান সময়ত মই ৰামভূঞাদেৱৰ কৰ্মৰাজিৰ ওপৰত সন্তুষ্ট প্ৰকাশ কৰি তেওঁ মানে বিধায়ক নোহোৱাৰ আগৰ পৰাই তেওঁ যেনেকুৱা সামাজিক ধৰণে কাম কাজত মানুহক সহায় কৰি আছিল বিশেষকৈ নিবনুৱা যুৱকসকলৰ প্ৰতি তেওঁ যোনটো সংস্থাপিত কৰাৰ যোনটো পৰিকল্পনা আছিল সেই পৰিকল্পনা আৰু তেওঁৰ কামৰ প্ৰতি মই আকৃষ্ট হৈছিলোঁ আৰু কংগ্ৰেছ দলটোৰ যোনটো নীতি আদৰ্শ তাৰ প্ৰতি আকৃষ্ট হৈ মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছোঁ